জানি আনি ভয় অপথমে শৰণ পখি ভজিও নিশ্চয় বঢ়িয়া মেৰুৰৰ পশ্চিমে কেতু মইল বৰি খত কাম দেৱৰূপে হৰি আসন্ত বেকত লক্ষ্মীৰ পৰম প্ৰীতে সাধিবে জগত মোহন ৰূপ ধৰিলা কি পায় অৰম্ভকৰ তাপহাৰে শৰণ দুতয় ধৈৰ্য বৰ্জ যব চিন প্ৰকাশ এইখিনিত বনালে নৃসিংহ তাৰমানে নৰসিংহ ৰূপে যেতিয়া হিৰণ্যকশিপুক বধ কৰাৰ পাছত প্ৰহ্লাদক নৃসিংহৰূপী ভগৱন্তে যিবোৰ পৰামৰ্শ প্ৰদান কৰিলে সেই পৰামৰ্শ মতেই প্ৰহ্লাদে চিৰদিন ৰাজত্ব কৰিলে হাজাৰ হাজাৰ বছৰ ৰাজত্ব কৰি দৈত্য দানৱ দেৱতাসকল মনুষ্যৰ পৰা আদি কৰি যিটো শান্তি বিৰাজ কৰিলে আজিলৈ কোনো ৰজা প্ৰজাসকলে তেনে শান্তি দিব পৰা নাই হয়নে এতিয়া মন কৰকচোন দেখে দেখে কিমান যুদ্ধ বিগ্ৰহ অনাব আপুনিও জানে বৰঙাবাৰী এইখিনি জেগাৰ পৰা এইটো সীমা মৰিগাঁও এইটো বৰঙাবাৰী আকৌ আপুনি তাক ঠেলি ল'বা দৰকাৰডাল বাৰু কি দিয়কচোন হয়নে গতিকে গংগাৰ পাৰত শুকদেৱে পৰীক্ষিতক কৈছে কলিক পৰীক্ষিততে ক'ত জেগা দি গ'ল জানা সীমাত দি গ'ল গতিকে কলি যুগত কলিয়ে ধৰিব লাগিব নহয় চব সীমালৈ কাজিয়া বেছি হ'ব এতিয়া আপুনি টাউনৰ চহৰে চাওক বহুত বহুত ডাঙৰ ডাঙৰ ভদ্ৰ শিক্ষিত মানুহসোপা প্ৰায় সীমাৰ লগত কাজিয়া তাত কি টাউনৰ মাটিৰ যে দাম এবেগেটো নেৰে হয়নে আমাৰ গাঁৱত ভাল তেওঁ এই এবেগ এটোক নাকোলাই যদি লহ ভাই তই বুলি কয় নহয় কিন্তু টাউনত নহ'ব নহয় এবেগত যদি হয় এনেকৈ দীঘলে দীঘলে কিমান হ'ব কিমান হ'লে কেইহাজাৰ হ'ব ক'ত এৰিব আকৌ ৰজাৰ ভিতৰতো দেখিছেনে সীমাটো আজি অত যুগৰ পৰা আছে পাকিস্তানৰ আমাৰ ভাৰতৰ সীমাটো আজি সেইখিনিতে যুদ্ধ চলিয়ে আছে সদায় সুবিধা পালে আহে কোনোবাই নহয় বাৰু জাপান আমেৰিকাৰ পৰা আদি কৰি সকলোৱে সীমাৰ লগত কাজিয়া তাৰমানে কলিয়ে লম্ভি লৈছে সকলোৱে এক দুই নম্বৰতে আমাক কলিয়ে লম্ভি ল'ব কি জানে যেতিয়া আমাৰ ফুৰা চাকা নীতি নিয়মবোৰ আমি বেয়া কৰিম আমাকো কলিয়ে লম্ভি ল'ব এগৰাকী নাৰী লক্ষণটো যি তাই যদি লক্ষণটো এৰি যদি অইনপিনে খোজ লগায় তাইকো কলিয়ে ধৰিব এটা পুৰুষে যদি লক্ষণ কি এই লক্ষণ নিয়ম নীতি শৃংখলা বজাই নাৰাখি যদি তেওঁ গমন কৰে তেওঁকো কলিয়ে ধৰিব আৰু কলিয়ে ধৰাৰ পাছত শান্তি আৰু নাই নহয়নে তাৰ প্ৰমাণ আপোনালোকে পাইছে নহয় হৰিচন্দ্ৰ ৰজা সোণৰ সিংহাসনত বহি থকা ৰজা বাপৰি দেখিছে কলিয়ে ধৰাৰ পাছত তেওঁৰ গতিটো কি হ'ল
গোটেই ৰাজ্যখন বিশ্বামিত্ৰক বিক্ৰী কৰিবলগীয়া হ'ল বা দান দিবলগীয়া হ'ল দানে দিছিল তেতিয়া লাহেকৈ বিশ্বামিত্ৰই ক'লে নহয় ৰজা তোমাৰ ৰাজ্যখন মোক দান দিলা বোলে অঁ দান দিলোঁ এতিয়া দক্ষিণা এটা দিয়া দানৰ দক্ষিণা নহ'লে দানৰ মূল্য নাই হয়নে গতিকে এতিয়া আমাৰ মন কৰিবচোন কোনোবাই 100 টকা এটা দি পেলাই তাৰ লগত এইটোকে এটা দি তাৰমানে অৰ্থ কি সেইটো দক্ষিণা এই তেতিয়া লগে লগে হৰিচন্দ্ৰ ৰজাই মন্ত্ৰী ক'লে ৰা মন্ত্ৰী যোৱা এই কিমান লাগিব মোক কৈছে বোলে 2 কোটি মানে কৰি লাগিব তেতিয়া কৰি চলি আছে এই ৰাজভঁৰালৰ পৰা 2 কোটি কৰি আনি এওঁক দিয়া সি যাবা ওলোৱাৰ লগে লগে বিশ্বামিত্ৰই কৈছে ৰ'বাচোন ৰ'বা ৰাজ্যখন যে তুমি তাৰমানে মোক দান কৰিলা ৰাজভঁৰালটো তাত নপৰিল নহয় হয়নে নহয় কথাটো হা তেতিয়াহে হৰিচন্দ্ৰ ৰজা অবাক লাগিছে বিশ্বামিত্ৰই কৈছে ৰাজ্যখন যেতিয়া মোক দান কৰিলা তাত ৰাজভঁৰালটো সোমাল তুমি ইয়াৰ পৰা নহয় ক'ৰবাপে বেলেগৰ পৰাহে এইটো দক্ষিণা দিব লাগিব সেই 1 কোটি টকাত বামনক ঘনীয়েকক বিক্ৰী কৰি 1 কোটি টকা দিলে চান্দালত বিক্ৰী হৈ 1 কোটি টকা লৈহে 2 কোটি টকা দিহে বিশ্বামিত্ৰৰ দক্ষিণাটো দিবলগীয়া হ'ল দেখিছেনে এজন হৰিচন্দ্ৰ এনেকুৱা ৰজাও যেতিয়া চান্দালে কিনি লৈ গৈ এথালমান ভাত আনি দি পেলাই কৈছে এই এথাল ভাত খাই লৈ পেলাই ধুমধাম মানুহপুৰা কামত লাগি যা তোক কিনি লৈ আহিছোঁ দেখিছে কি ব্যৱহাৰ যাক মহাজ মহাজ বুলি কৈ খন পকি থাকে তাক আজি কৈছে এই ভাত থাল খাই ল বোলে মানুহপুৰা কামত লাগ কামলাক আৰু তেনেকেই ক'ব আৰু নহয় বাৰু আমাৰো কিছুমান মানুহে মন কৰিছে কামলা বুলি ক'লে তাতোকে অকণমান কাঢ়াকহে দে হাই নাযাওক এই তেতিয়া হৰিচন্দ্ৰ ৰজাই ভূমিত বাগৰি বাগৰি কান্দিছে কান্দি প্ৰভু মানে হেৰি কি কয় বিধতাক দুখ দি ইমান তুমি নিষ্ঠুৰ হ'লা তুমি ইমান নিদাৰুণ তুমি এনেকুৱাই মোৰ কপালত লিখনি মাৰিলা কোনে নিজৰ পত্নীগৰাকীক বেচে বাৰু ক'ত আছে সেয়া লোক হয়ো সত্য যুগৰ পৰাতো আজিলৈ নিজৰ পত্নীক বেচা মানুহ নাই পোৱা আপোনালোকৰ বৰঙাবাৰীত যদি কোনোবাই বেচিছে মই নাজানিম বাৰু হয়নে গতিকে মই বেচিলোঁ মোৰ পত্নীক আজি হৰিচন্দ্ৰ ৰজাই দুখ কৰি বুকত ভুকিয়াই দিছে আৰু মই আজি চান্দালৰ ঘৰত বিক্ৰী হৈ চান্দালৰ ভাত খাব লাগিব এতিয়া নাখালে উপায় নাই বিধতা তোমাৰ নিচিনা নিদাৰুণ নিষ্ঠুৰ মই দেখা নাই আৰু এই তেতিয়া আকাশবাণী উঠিছে হেৰা ৰাজা হৰিচন্দ্ৰ তুমি মোক নিষ্ঠুৰ নিদাৰুণ বুলি মোৰ ওচৰত ইমান দুখ বেজাৰ নকৰিবা মই ইচ্ছা কৰি তোমাৰ লিখনিটো মাৰা নাই তুমি 11টা জন্মৰ কথা জানা মই জানো কাৰো দুখ কৰা নাই ভুল কৰা নাই অপৰাধ কৰা নাই পাপ কৰা নাই 11টা জন্মৰ আগত যিকণ দুখ ভুল অপৰাধ পাপ কৰিছিলা তাৰ ফলে আজি তুমি নিজৰ পত্নীক বিক্ৰী কৰিব লাগিব তুমিও চান্দালৰ ঘৰত বিক্ৰী হ'ব লাগিব যেতিয়া আকাশবাণী শুনুৱাই দিলে তেতিয়া হৰিচন্দ্ৰ মানে ধন্যবাদ মোৰ এইটো বহু জন্মৰ আগৰ 11 জন্মৰ আগৰ পাপ অ হাতে কোৰ ডাঙৰ লয়া ৰহিল শশানে অ চান্দাল ভৈল হৰিচন্দ্ৰ দৈবৰ লিখনে এইটো কৈছে দৈব্য লিখন সেইকাৰণে আমাৰ উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল ভাগৱতৰ জৰিয়তে আপোনালোকক অনুৰোধ কৰিলোঁ আপোনালোকে কাৰো অন্যায় নকৰিব কাৰো দুখ আচৰণ নকৰিব কাকো ঠগ প্ৰবঞ্চনা কৰি লুচাপাজি নকৰিব তেতিয়া আমাৰ এই দ্ৰব্যখনত বিধতাই বেয়া লিখনি মাৰে বেয়া লিখনি মাৰিলে এই জন্মত নহয় সিজন্মত সিজন্মত নহয় সিজন্মত যেনে তেনে তাক আমি পৰিশোধ কৰিব লাগিবই বিধিৰ লিখন নজায় খণ্ডন কাৰো শক্তি আছে তাক কৰিবে মোচন কাৰো সমতা শক্তি নাই তাক মোচন কৰিবলগীয়া গতিকে আমাৰ ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে সদায় ভাল কাম কৰাত মতি কৰক গোবিন্দ যাওক পৰম নিৰ্মল দশ নখ চন্দ্ৰ কান্তি দৰ্শনে ভকতৰ তাপ
ৰত্নৰনো পুৰ বাজে চলন্তে চৰণ উৰু কৰি কৰ জানো জংঘাবি পন ৰত্নৰ মেখলা কটি মাজে প্ৰকাশয় ত্ৰিবলি বলিত ৰেখা উদৰে লয় গলপতা গুলিয়া গলত জাতিষ্কাৰ এৰাম বহল বক্ষত গজ মুকুতা হার বিমল কমল মুখ পদ্ম করে কান্তি দৰ্শনে ভকতৰ তাপ উপশান্তি উন্নত নাসিকা কৰ্ণে মকৰ কুণ্ডল ৰতনে ৰচিত ৰুচি কৰে জল মল আমাক ক'লে সেই লোকসকল মনক নিদিবা লাই মনে লাগিছে খায় আপোনালোকে যদি মনটো ভকতি মাৰ্গলৈ আনিব বিচাৰে তেনেহ'লে আপোনাসকলে কাৰ চিন্তা কৰিব লাগিব ভগৱন্ত প্ৰভুৰ মাথা কেশৰ পৰা নখলৈ আপোনাসকলে চিন্তা কৰিবচোন যেতিয়া ভগৱানৰ এই ৰূপৰেখাকণ চিন্তা কৰিব তেতিয়া আপোনাৰ মনটো লাহে 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 সি শৈৱ বা জ্ঞানীলৈ আহিব হয়নে আৰু যদি সাধুগুৰু বৈষ্ণৱ সংগ যদি আপুনি বেছি লয় তেনেহ'লে আপোনাৰ মনটো সদায় শান্তিলৈ আহিব মন বুলি কোৱা বস্তুটো সেইকাৰণে ৰাজা যুধিষ্ঠিৰক নহুক ৰজা মানে অজগৰৰূপী নহুক ৰজাই 5টা প্ৰশ্ন কৰিছিলে মই 5টা প্ৰশ্ন দিম এই প্ৰশ্ন 5টা উত্তৰ দিয়া তেনেহ'লে ময়ো স্বৰ্গত যাব পাৰিম তোমাৰ 4টা ভাতৃকো মই উলিয়াই দিব পাৰিম অৰ্থাৎ অজগৰৰূপী নহুক ৰজাই বনৰ মাজত যাওঁতে 4টা ভীম অৰ্জুন নকুল সহদেৱ 4টাকে গিলি থলে তেতিয়া ৰজা যুধিষ্ঠিৰে দুগুৰি কান্দি আছিলে সেই সময়ত তেতিয়া ৰজা যুধিষ্ঠিৰে কৃষ্ণ নাম লৈ কৈছিলে তুমি বাৰু প্ৰশ্নকেইটা কোৱাচোন তেতিয়া প্ৰথম প্ৰশ্নটো দিছিলে আকাশনে ওখ আকাশতকৈ ওখ কোন তেতিয়া ৰজা যুধিষ্ঠিৰে কৈছিলে পিতা স্বৰ্গ পিতা ধৰ্ম পিতাহি প্ৰণং তপ আকাশনে ওখ আকাশতকৈও নিজৰ জন্মদাতা পিতৃ আৰু বহু ওপৰত বোলে শুদ্ধ উত্তৰ 2 নম্বৰ প্ৰশ্ন হ'ল এই পৃথিৱীখন ইমান সহ্যগুণী সদায় কোৰ কটাই মাৰি থাকিলেও পৃথিৱীখনে কোনোবা এদিন কয় জানো মই দুখ পাইছোঁ দেই বা কিবা এটা ইমান সহ্যগুণী তাতোকৈ সহ্যগুণী কোন এই তেতিয়া ৰজা যুধিষ্ঠিৰে কৈছিলে জননী জন্মভূমি স্বৰ্গাদুপী গুৰি অক্ষী পৃথিৱীয়ে সহ্যগুণী তাতোকৈ সহ্যগুণী মোৰ নিজৰ জন্মদাতা মাতৃ বোলে শুদ্ধ উত্তৰ বায়ু বেগী বায়ুতকৈ বেগী কোন তেতিয়া কৈছিলে বায়ুতকৈ বেগী মন মনতকৈ বেগী আৰু পৃথিৱীত একোৱেই নাই এতিয়া যদি আপুনি দিল্লীৰ কথা এটা মনত পেলায় কোখাই আপোনালোকেতো ভ্ৰমণ কৰি আহিছে নহয় ভ্ৰমণ কৰা জেগা এটাৰ কথা যদি মনত পেলায় মনটো গ'লেই তাৰ পাবগৈ মানুহ যোৱাই নাই মনটো বেগী আৰু 4 নম্বৰ প্ৰশ্নটো হ'ল আঙাৰে কোলা আঙাৰতকৈ কোলা কি তেতিয়া ৰজা যুধিষ্ঠিৰে কৈছিলে আঙাৰে কোলা আঙাৰতকৈ কোলা হ'ল কলংক গতিকে ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে সাৱধান হ'ব
কলংকত নপৰিব। কলংকত পৰিলে আপোনালোকৰ পিতৃ মাতৃসকল নৰকত যাব। এই কথাকণ ডেকা গাভৰুসকলে জানি চলি যোৱাটো বৰ ভাল। কাৰণ ডেকা গাভৰু কালত তোমালোকৰ ক্ষমতা আছে, তোমালোকে সেই সময়ত পিতৃ মাতৃ স্বৰ্গতো নিব পাৰা, নৰকতো নিব পাৰা। তোমালোকে যদি পিতৃ মাতৃ অবাধ্যমতে কৰ্ম কৰি যোৱা তেনেহ'লে পিতৃ মাতৃক নৰকত যাবই লাগিব, হয়নে? সেই তাৰ নামে কি? কলংক। আঙাৰ কৈছি কোলা বোলে। আৰু পঞ্চমটো হ'ল, 4টা শুদ্ধ উত্তৰ পালোঁ। এইটো যদি ৰাজা শুদ্ধ উত্তৰ দিব পাৰা তেনেহ'লে মই আজিয়ে স্বৰ্গলৈ যাম, তোমাৰো 4টা ভাইক মই অৰ্পণ কৰি থৈ গুচি যাম, হয়। কিন্তু এইটো প্ৰশ্ন যদি ভুল হয়, উত্তৰ দিয়া ভুল হয়, এই 4টা প্ৰশ্নৰ উত্তৰ শুদ্ধ হ'লেও কামত নাহিব। পঞ্চতংগত গাখীৰে বগা, গাখীৰতকৈ বগা কি? তেতিয়া ৰাজা যুধিষ্ঠিৰে কৈছিলে গাখীৰতকৈ বগাটো নাম হ'লে সত্য, হয়নে? গতিকে ল'ৰা ছোৱালী, যুৱক যুৱতী, আমাৰ বোৱাৰী জীয়াৰী গোসানীসকল, সত্যটো হৃদয়ত জীয়াই ৰাখিব। মিছা ঠগ প্ৰবঞ্চনা লোচা পাজি কোনোবা একোজনী বোৱাৰীয়ে যে সৰু শাহুৰক দুখ দিয়ে, জন্মে জন্মে আপুনিও নৰকত যাব, কাৰোবাকো নৰকত পেলাব, হয়নে? কোনোবাই একোটা ল'ৰাই যে মানে পিতৃ মাতৃক কিছুমান দুখ আঘাত দিয়ে, তেওঁতো নৰকত পৰিল। কিমান জন্মত তুমি আৰু মানুহ জন্ম নোপোৱা। পিতৃ মাতৃৰ বাক্য এনেকুৱা ডাঙৰ, পিতৃ মাতৃয়ে অভিশাপ দিব নালাগে নহয়, হয়নে? যেনিবা সিংগীমুনিয়ে আজি অভিশাপ দিলে পৰীক্ষিত ৰজাক, 7 দিনৰ ভিতৰত তোমাক তক্ষক নাগে দংশন কৰোঁ। কিন্তু পিতৃ মাতৃয়ে একো অভিশাপ দিব নালাগে। যদি অন্তৰত বৰ আঘাত পায়, সেয়া একোটা একোটা অভিশাপ হৈ পৰে বুলি ল'ৰা ছোৱালী, যুৱক যুৱতীসকলে জানি লোৱা পৰম কৰ্তব্য। গোবিন্দ যাওক, এইখিনিতে ৰাখিব নে? অঁ, নিয়ক, মই জানিছোঁ। ৰাম গোপালত ৰত্নময় তিলক প্ৰকাশে কুক্ষিত সুৰেশ কেশ লম্বিত চৌপাশে ৰত্নৰ কিৰীটি শিৰে শ্যাম কলে বৰ আজানু লম্বিত বাহু পৰম সুন্দৰ কংকনক কংকনতাৰ বাহুত বলয় দহু অঙ্গুলিত জাম্প আঙ্গুষ্ঠি শুভয় পুষ্পধেনু ধৰি যেন কাম মহাযশী আতি বিলসিত সিটো বিলাস কটাক্ষ কৰি চাই ৰমা কৰ মায়া ৰমি আচন্ত সদায় দিৱস নিশাৰ অভিমানী দেৱ যত আছে প্ৰজাৰূপে কেতু মাল্য বৰিষত। আমাক বুজাই আছে সেই লোকসকল, এই পৃথিৱীখন কিহে আৱৰি আছে জানে? জলে আৱৰি আছে। এই পৃথিৱীখন কিহে আৱৰি আছে? পাহাৰে আৱৰি আছে। অৰ্থাৎ জল পাহাৰ নাথাকিলে পৃথিৱীও নচলে, জীৱসমূহো নচলে। যদি গছ গছনি নহয় জীৱসমূহ নচলে। পানী নহ'লে আমাৰ পৃথিৱীখন ক'ত আছে? পানীৰ ওপৰত আছে। পানীৰ তলৰ পৰা পৃথিৱীখন উদ্ধাৰ কৰি আনিছিলে কোনে? প্ৰভু ভগৱন্তে বৰাহ স্বৰূপে জল হন্তে ডুব দিলা, অনন্ত নাভিৰ হন্তে ভূমি উদ্ধাৰিলা। প্ৰভু ভগৱন্তে বৰাহ ৰূপে গৈ বসুমতী উদ্ধাৰ কৰি আনি পৃথিৱী সৰ্জন কৰিল। সেইকাৰণে কীৰ্তনৰ প্ৰথমতেই কয় নহয়, প্ৰথমে প্ৰণমো ব্ৰহ্মৰূপী সনাতন
সৰ্বই অৱতাৰৰ কাৰণ নাৰায়ণ। তাৰমানে প্ৰভু ভগৱন্তে যে 24টা অৱতাৰ লৈছিলে, তেওঁ এটা কাৰণ লৈহে লৈ আছিল। গাহৰি ৰূপ কিয় ল'বলগীয়া হ'ল? যেতিয়া বসুমতী মাতৃৰ ওচৰ পোৱাৰ লগে লগে বসুমতী মাতৃ চুব নোৱাৰা হ'ল। নাৰীসকল এদিনত চাণ্ডালনী, দুদিনত কাঙালনী, 3 দিনত ব্ৰহ্মচাৰিণী। তেওঁকতো চুব নাপায়। এতিয়া লগে লগে প্ৰভু ভগৱন্তে নিজে গাহৰি ৰূপ ল'ব বাধ্য হ'ল। এই তদুপ কাৰণ লৈ অৱতাৰ লোৱা হ'ল। আকৌ এতিয়া এই 24টা অৱতাৰ শেষ অৱতাৰটো ল'লে কি? ঋষভ, হয়নে? একে 24 অৱতাৰ। এতিয়া সেইটোকে আকৌ গংগাৰ পাৰত শুকদেৱে পৰীক্ষিতক কৈছে, ৰজা এয়া হ'ল প্ৰভু ভগৱন্তৰ বিশ্বৰূপ। আৰু যদি আমি দেহমাৰ্গত চাওঁ, আমাৰ মনুষ্যসকলেহে এই 24টা অৱতাৰ, আমিহে লৈ আছোঁ। প্ৰথম মই আই গৰ্ভত কি জন্ম লৈছোঁ জানে? এটি মাছৰ ৰূপ লৈছোঁ, মৎস্য অৱতাৰ। আৰু তাৰ পাছত যেতিয়া মোৰ ডিঙি, হাত, ভৰি এই 5টা বস্তু গজি ওলাল, তেতিয়া কাছ পোৱালি হৈ গ'ল। নোম নখবোৰ যেতিয়া গজিব আৰম্ভ কৰিল, গাহৰি পোৱালি হৈ গ'ল। নোম নখবোৰ গজি যেতিয়া দীঘল হ'ল, তেতিয়া নৰসিংহৰ ৰূপ ল'লোঁ। আৰু তেতিয়া 5 মাহ হ'ল। 5 মাহ হোৱাৰ লগে লগে মোৰ মাতৃ বা আইক পঞ্চামৃত খুৱাই দিলে। তেতিয়া পঞ্চামৃত খোৱাৰ লগে লগে মোৰ চেতনা আহিল, হয়নে? চেতনা অহাৰ লগে লগে হাত ভৰি ল'ব পৰা হৈ গ'লোঁ। তেতিয়া প্ৰভু ভগৱন্তে দেখিলে ই কেতিয়াবা মাকক গুৰিয়াই লুঠিয়াই মাৰিব। এতিয়া বঢ়িয়া সেউলি জাল এখন মাৰি থোৱা যাক ইয়াক, এইখন জাল মেৰিয়াই দিলে। এখন জাল পৃথিৱীত ওলোৱাৰ লগে লগে সেইখন বৰ ফুচুকা, কিন্তু গৰ্ভত থকা কালত মই গুৰিয়াই লঠিয়াই তাক লৰচৰ কৰিব নোৱাৰোঁ, লোহা মূৰ আছিলে। সেইকাৰণে আইক একো মই সোণ কৰিব নোৱাৰিলোঁ, হয়নে বাৰু? এই তদুপ এনেকৈ গৈ 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 24টা অৱতাৰ শেষ অৱতাৰটোৰ নাম কি? ঋষভ। ঋষভে কি অৱতাৰ ল'লে? নাভিৰ পুত্ৰ ঋষভ হৈ জন্ম লৈ আধা বয়সতে তেওঁ মানসিকটো বেয়া হ'ল। একে জেগাতে শৌচ পেচাব কৰিব, তাতে বাগৰ দি থাকিব। এই তদুপ আমাকো ক'লে শেষ ৰূপটো আমাৰো এদিন মানে ঋষভ হ'মগৈ। কোনোবাই 10 দিন, কোনোবাই এদিন, কোনোবাই 12 দিন, কোনোবাই 2 মাহ, কোনে কিমান দিন সেইখন বিচনাত থাকে অন্ত নাই। কিন্তু সেইখন বিচনাত যে আমি যাব লাগিবই, সকলোৱে লাগিব। আৰু যেতিয়া এই সময়ত জৰা ৰোগে পাব, কাণে কম শুনা হ'ম, চকুৰে কম দেখা হ'ম, দাঁতে একো চুবাব নোৱাৰিম। যদি বোৱাৰী জীয়াৰীসকল কুধাম্বিত হয়, টিহুলীয়া জলপান কিছুমান দিব, খাওক, কি খায়? নোৱাৰে নহয়, গিলিবও নোৱাৰে সময়ত, হয়নে? যদি বোৱাৰীজনী মৰমীয়াল হয়, জ্ঞানী বোৱাৰী হয়, তেনেহ'লে শহু শাহুৰক আউল পৈচান ধৰিব। সেইকাৰণে আমাক দেহ পুৰাণ মাৰ্গত আমাক কৈছে, যিসকল বোৱাৰীয়ে শহু শাহুৰক মৃতকৰ সময়তো অঠানি অবানি নকৰি ধুনীয়াকৈ শান্তিৰে সুপৰিচালিত কৰি বিদায় দিব পাৰে, যদি যোৱাৰ সময়ত সেই শহু শাহুৰে কয়, আইও মই বৰ শান্তি পালোঁ, সেই আখৰহে প্ৰয়োজন, আৰু অন্য প্ৰয়োজন নাই। কিমানটা আপোনালোকক দিয়া বৰ তাতে লাগিব। তাৰমানে 18টা জন্ম আপোনালোকে সৌভাগ্যৱতী হ'ব পাৰিব। সৌভাগ্যৱতী মানে আমাৰ আই মাতৃসকলে জানি লোৱা উচিত। ভাগ্যৱতীৰ ওপৰত সৌভাগ্যৱতী। সৌভাগ্যৱতী মানে কি জানে? এগৰাকী ছোৱালী সৰুকালৰ পৰাতো কোনো দুখ যান্ত্ৰণা অভাৱত নাপালে, বিয়া দিয়াৰ পাছতো স্বামীৰ ঘৰত কোনো দিনে দুখ কি বস্তু, হয়নে, বেজাৰ কি বস্তু তেওঁ গমেই নাপালে। সুখ শান্তিৰে সৈতে পুত্ৰ পুত্ৰীৰ সৈতে আনন্দত বৃদ্ধ হৈ মৃত্যুবৰণ কৰিলে। সেইজনী কৈছে সৌভাগ্যৱতী। গতিকে আমাৰ আই মাতৃসকলক মই ভাগৱতৰ জৰিয়তে অনুৰোধ কৰিছোঁ, আমাৰ ছোৱালীসকল ভাগৱতক নুফুৰাই হৈছে। আমাৰ এইটোৱে অসমত বৰ বেয়া হৈছে, আমাৰ ছোৱালীসকল ল'ৰাসকল ভাগৱতক নাহে, হয়নে? তাৰমানে আমাৰ এইখিনি বয়সৰ মানুহসোপাকহে ভাগৱত লাগে নেকি? তাৰমানে সেইসকলক নালাগে। আৰু সেইসকল যদি ইয়াৰ পাছত যদি অমূৰী হয়, অত্যাচাৰী হয়, আমি যেনিবা ভাগৱত শুনি পেলাই স্বৰ্গতে থাকিম, কামত আহিব। সেইসকলে যেতিয়া নৰাধম কাম কিছুমান কৰিব, আমি স্বৰ্গপে ধুম ধুমকৈ নৰকত পৰিব লাগিব। গতিকে আমি সেইসকলকো পাৰিলে বুজাই বঢ়াই, বোৱাৰীসকলকো বুজাই বঢ়াই জ্ঞানৰ তত্ত্বলৈ যদি আমি আনি যাব পাৰোঁ, তেনেহ'লে আমাৰ দেশখন নিশ্চয় অলপমান শান্তি লৈ আহিব। গোবিন্দ। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি আৰু 4 চনপদৰ পিছতে আজি পাঠ সমাপ্ত হ'ব।
কৃষ্ণ বঢ়িয়া ৰাম তা সম্বাক লগে লৈয়া লক্ষ্মী জগমাৱে হৰিষে সমাধি যুগ ধৰিষে থাৱে বঢ়িয়া মহামন্ত্ৰ জপি আছে পৰম খেদত যিটো নাৰী গণে নানা বিধ ধৰি ব্ৰত আৰাধে তোমাক প্ৰভু পৰম যতনে আন স্বামী সকলক আশা কৰি মনে এতিয়া সময় নাটনি নকলেও নহয় এই সময়ত গংগা পাৰত সুখদেৱে পৰীক্ষিতক কৈছে হেৰা ৰজা কলিত তিনি ভাগৰ দুভাগ নাৰীসকল পৰস্বামীক আশা কৰা হ'ব আৰু পুৰুষসকলৰো তিনি ভাগৰ দুভাগ পুৰুষে পৰনাৰীক আশা কৰা হ'ব সেই ফলেদি পৃথিৱীখনত পাপ বেছি হ'ব সেই ফলেদি পৃথিৱীত দুৰ্গতি সীমা নোহোৱা হ'ব হয়নে আৰু এতিয়া মন কৰিব দেশখন এইপিনে বেয়া এইপিনে মাৰি মৰক এইপিনে ভূমিকম্প এইপিনে কিবা কিবি এইবোৰ অথন্তবোৰ কাৰ কাৰণে হৈ আছে জানে আমাৰ কাৰণেই হৈ আছে শাস্ত্ৰ ভাগৱতৰ মতে আমাৰ লোকসকলৰ অনিয়ম অত্যাচাৰ অনীতিত যেতিয়া আমি পথে বাট বুলি আছোঁ আমাৰ কাৰণেই প্ৰভু ভগৱন্তৰ দুখ দিব বাধ্য হৈ গৈছে আৰু আমি যদি সকলোৱে সৎ হওঁ আমাক বাৰু প্ৰভু ভগৱন্তই দুখ দিব পাৰেনে নোৱাৰে কেতিয়াও প্ৰভু ভগৱন্তৰ সাধ্য নাই গোসাঁই আপোনাৰ ল'ৰা পাঁচটাই যদি সমানে আপোনাৰ বাপেক মাকক মানিয়ে থাকে নীতিগতভাৱে যদি তেওঁলোকে কৰ্ম কৰি থাকে আপুনি ল'ৰাকেইটাক কোনোবা দিনা কোবাব টঙনিয়াব পাৰিবনে নোৱাৰে যেতিয়া আপোনাৰ ল'ৰাই আপোনাৰ কথা নুশুনি বেয়া কামত লিপ্ত হ'ব তেতিয়া বৰ খং নোহোৱা বাপেকেও যাই দুচাত পুতেকক দিব বাধ্য হৈ গ'ল এই তদুপ আমাৰো সকলোৰে বাপেক পৰম প্ৰভু ভগৱন্ত যেতিয়া আমাৰ কৰ্মত অসহ্য হ'ব এই মাজে পাতে দুচাত লগাই দিবই আৰু হয়নে কিন্তু দুচাত লগোৱা মানে প্ৰভু ভগৱন্তৰ চাটকেইটা সাধাৰণ চাট নহয় আৰু সেয়া নেপালত এচাট দিলে দেখিছে লক্ষ লক্ষ মানুহ মৰি ভূমিকম্প হৈ হুলস্থুল হয় ক'ৰবাত এনেকুৱা এটা চাট দিছে আৰু আমাৰ অসমত যদি আমি ভাল লক্ষণত ভাল কৰ্মত আমি বৰ্তি থকা যায় আমি হেঁচত চাট নাপাম আৰু যদি আমিও বেয়া কৰ্মলৈ যাওঁ এই কেতিয়াবা আমাকো সেই চাট দিব গতিকে বাৰু যাই হওক ইমান সময় আপোনাসকলৰ মাজত এই মহাভাগৱত দুআষী কৈ আছোঁ জানি অজানিতে